নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো খন্দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বাংলাদেশৰ অৱস্থা অতিকৈ সংকটজনক বাংলাদেশত এবাৰ জনতাই উত্তাল কৰি তুলিছে কঠোৰ হৈ পৰিছে হাসিনা সরকার দেখা মাত্ৰে শেষ কৰিব এবাৰ প্ৰতিবাদকাৰীক ভয়ংকৰ পৰিস্থিতি হৈছে সুবুৰীয়া দেশ বাংলাদেশত জটিল ৰূপ ধাৰণ কৰিছে প্ৰতিবাদকাৰী দেখা মাত্ৰকে গুলি কৰাৰ নিৰ্দেশ দিছে হাসিনাই কঠোৰ হাতেৰে প্ৰতিবাদকাৰী নিয়ন্ত্ৰণৰ বাবে সাজু হৈ পৰিছে হাসিনা সরকার অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছে বাংলাদেশত খাদ্য আইন জাৰি কৰা হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বাংলাদেশত ইন্টাৰনেট সেৱা সৰকাৰী চাকৰিত সংৰক্ষণৰ বাহাল ৰখা কৰাক লৈ শূন্য হৈ পৰিছে হাজাৰ হাজাৰ জনতা প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে গুলি বৰ্ষণ কৰিবলৈ বাধ্য প্ৰশাসনৰ বৰ্তমানলৈ 114 গৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে বাংলাদেশত থকা ক ভাৰতীয় ছাত্ৰৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰায় 1000 গৰাকী ছাত্ৰ উপস্থিত হৈছে হি ভাৰতবৰ্ষত এতিয়াও বন্দী হৈ আছে প্ৰায় 3000 ভাৰতীয় ছাত্ৰ ছাত্ৰী অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা ঢাকা বিশ্ববিদ্যালয় জেলত আক্ৰমণ কৰি ক কয়দীক মুক্ত কৰিছে প্ৰদৰ্শনকাৰী ছাত্ৰই কাৰাগাৰত অগ্নিসংযোগ কৰিছে শতাধিক প্ৰতিবাদকাৰী ছাত্ৰৰ ভয়ংকৰ আৰু জটিল পৰিস্থিতি ধাৰণ কৰিছে সুবুৰীয়া দেশ বাংলাদেশত আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত খদাই বাজি থাকিব আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জয় শ্ৰীৰাম সন্দৰ্ভত কি কৈছে জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত খদাই বাজি থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল কিমানেই নহয় জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত বাজি থাকিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে দেখত যেতিয়ালৈকে জুনবেলি উলাই থাকিব তেতিয়ালৈকে জয় শ্ৰীৰাম ধ্বনি হৃদয়ত বাজি থাকিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ ওপৰত যিমান আক্ৰমণ হলেও জয় শ্ৰীৰাম ধ্বনি বাজি থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে ঝাৰখণ্ডৰ নিৰ্বাচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে পৰৱৰ্তী খবৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব সাগৰীয় ঘূৰ্ণী লুপাৰে ভয়ংকৰ ৰূপত আহি আছে লুপাৰ ঘূৰ্ণী বতাহ অসমৰ লগতে 4 ৰাজ্যত তাণ্ডৱ চলাব পাৰে লুপাৰ ঘূৰ্ণীয়ে উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে ঘণ্টাত 60 কিলোমিটাৰ গতিবেগেৰে আহি আছে কাল ঘূৰ্ণী বতাহ কাল ঘূৰ্ণীৰ লগতে মুখলধাৰ বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ অনন্ত আৰু ৰাধিকা মাৰ্চেন্টৰ বিয়াৰ উপহাৰ স্বৰূপে কোনে কোনে কি আগবঢ়াইছে উপহাৰ স্বৰূপে সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো দেশ জুৰি অনন্ত আৰু ৰাধিকা মাৰ্চেন্টৰ বিয়াৰ চৰ্চা আজিও অব্যাহত আছে বিয়াৰ উপহাৰ স্বৰূপে অনন্ত ৰাধিকা কোনে কি দিছে আমি জনোৱাৰ চেষ্টা কৰিছো বিশ্বজুৰি চৰ্চা অব্যাহত আছে অনন্ত ৰাধিকাৰ বিবাহক লৈ বিবাহৰ পাছত চৰ্চা অনন্ত ৰাধিকা কোনে কি দিছে উপহাৰৰ তালিকাত শীৰ্ষ স্থানত আছে মাতৃ নীতা আম্বানী আৰু পিতৃ মুকেশ আম্বানী পিতৃ মাতৃয়ে পুত্ৰক বিয়াৰ উপহাৰ স্বৰূপে দিছে 640 কোটি টকা এখন অট্টালিকা পুত্ৰক লগতে দিছে 5.42 কোটি জিটিসিৰ স্পীড কাৰ কেৱল কিমানেই নহয় বুৱাৰী ৰাধিকাকো দিছে 130 কোটি টকাৰ অলংকাৰ ইফালে মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে দিছে 300 কোটিৰ এখন প্ৰাইভেট জেট এমাজনৰ স্বত্বাধিকাৰী জেক বেটছে দিছে 12 কোটি টকাৰ বুগাটি জন চেনাই উপহাৰ হিচাপে দিছে 3 কোটি টকাৰ লেম্বৰগিনি বিল গেটছে দিছে 9 কোটি টকাৰ খুনৰ এটা আঙুঠি ইফালে বলিউডৰ জনপ্ৰিয় অভিনেতা শাহৰুখ খানে উপহাৰ স্বৰূপে আগবঢ়াইছে ফ্ৰান্সত 40 কোটি টকাৰ এখন বৃহৎ অট্টালিকা অমিতাভ বচ্চনে দিছে 30 কোটি টকাৰ অলংকাৰ সলমান খানে দিছে 15 কোটি টকাৰ স্পোর্টস বাইক
ৰণবীৰ সিং আৰু দীপিকা পাডুকনে দিছে ৰোলছ ৰয়েলছ 20 কোটি টকীয়া বিলাসী গাড়ী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে দিছে 9 কোটি টকাৰ মাৰ্চেডিজ অক্ষয় কুমাৰে দিছে 60 লাখ টকাৰ সোণৰ কলহ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে অনন্ত ৰাধিকাৰ বিবাহক লৈ অনন্ত ৰাধিকাৰ এই বিলাসবহুল বিবাহ এতিয়া দেশজুৰি চৰ্চা অব্যাহত আছে খন্দিয়াৰ আন এটা খবৰ হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনীতিৰ খেল আৰম্ভ কৰিছে মন্তব্য বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে আজি এই মন্তব্য কৰিছে অখিল গগৈয়ে কয় লোকসভা নিৰ্বাচনৰ পাছত সংকৃত হৈ পৰিছে বিজেপি 2026ত অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি বুজি পাইছে হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত বিজেপিক জোৰদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে